চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে ভাল খবৰ। কেৱল 53% দিয়ে নহয়, 25%লৈকে বৃদ্ধি পাইছে আন দুটা ভাত্তা। গোটেইখিনি কথা আমি এইটো ভিডিঅ'ৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। মিডিয়া ৰিপৰ্টত কি কথা প্ৰকাশ পাইছে আমি গোটেইখিনি কথা আলোচনা কৰিম। আহক আমি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। মোদী কেন্দ্ৰীয় চৰকাৰে দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলক দিছিল ভাল খবৰ। চৰকাৰে কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলৰ ডিএ বৃদ্ধি কৰিছিল। ইয়াৰ পিছতে কৰ্মচাৰীসকলৰ ডিএ 50%ৰ পৰা বৃদ্ধি হৈ 53% হৈছিল। এই বৃদ্ধি 1 জুলাই 2024ৰ পৰা কাৰ্যকৰী হৈছিল। দীপাৱলীতে মোদী চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে বৃহৎ উপহাৰ লৈ আহে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিএ 50ৰ পৰা 53%লৈ বৃদ্ধি কৰিছে। ডিএ বৃদ্ধিৰ লগে লগে কৰ্মচাৰীসকলৰ অন্যান্য ভাত্তাও বৃদ্ধি পাইছে, যাৰ জৰিয়তে তেওঁলোকে বহু পৰিমাণে সকাহ পাইছে। ডিএ 53% হোৱাৰ পিছত আন ভাত্তা বৃদ্ধি নিয়ম অনুসৰি যেতিয়া চৰকাৰী কৰ্মচাৰীৰ ডিএ বেচিক পে দৰমহাৰ 50%ৰ অধিক হয়, তেতিয়া নিজে নিজেই মুখ্য ভাত্তাৰো পৰিৱৰ্তন হয়। এই নিয়ম মূল্যবৃদ্ধি আৰু আন প্ৰয়োজনীয় খৰচৰ সৈতে খাপ খোৱাকৈ কৰা হয়, যাৰ দ্বাৰা কৰ্মচাৰীৰ জীৱন যাপনত সুবিধা হয়। গতিকে ডিএ 53% হোৱাত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে লাভ কৰিবলগীয়া আন ভাত্তাও বৃদ্ধি পাইছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে জানুৱাৰী 2024ত কেন্দ্ৰীয় চৰকাৰে ডিএ আৰু ডিআৰ 4% বৃদ্ধি কৰিছিল, যাৰ ফলত ডিএত 50% হৈছিল। আন 13টা মুখ্য ভাত্তা 25%লৈ বৃদ্ধি পাইছিল। এই দুটা ভাত্তা 25% বৃদ্ধি। আনহাতে কিছুদিন পূৰ্বে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে যোগ্য কৰ্মচাৰীসকলৰ বাবে পোছাক ভাত্তা আৰু নাৰ্ছিং ভাত্তা 25% বৃদ্ধি কৰিছে। মন্ত্ৰালয়ে এই ঘোষণা 50% ডিএ বৃদ্ধিৰ পিছত আন ভাত্তাও বৃদ্ধিৰ সমান্তৰালভাৱে কৰিছে। কি সুবিধা পাব কৰ্মচাৰীসকলে? চৰকাৰৰ ফালৰ পৰা জাৰি কৰা নটিফিকেশ্যন মতে এই দুয়োটা ভাত্তাত সংশোধনৰ লাভ কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ অন্তৰ্গত সকলো হাস্পতালৰ লগতে এইমছত নতুন দিল্লী, PGIMৰ চণ্ডীগড় আৰু JIPMER পুডুচেৰীৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সমৰ্থনপ্ৰাপ্ত সংস্থাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব।